প্ৰতি বছৰৰ দৰে আমি এই বছৰো লাহোৱাল বহাগী সন্মিলনখনি সুবৰ্ণতা মঞ্চতে আয়োজন কৰিম বুলি ভাবিছোঁ। সেই আয়োজন কৰাৰ প্ৰাক মুহূৰ্তত আমি এখনি সৰ্বাংগ সুন্দৰ সমিতি গঠন কৰিবৰ বাবে দেওবাৰে 23 মাৰ্চ দেওবাৰে বিয়লি 4 বজাৰ পৰা আমি শ্ৰী শ্ৰী লক্ষীনাৰায়ণ ঠাকুৰবাৰীত এখনি ৰাজহুৱা সভা অনুষ্ঠিত কৰিছোঁ। উক্ত সভালৈ সমূহ লাহোৱালবাসী ৰাইজক আৰু যিসকল বিহুভূমিৰ ৰাইজ আছে সকলোকে আমি সাদৰে নিমন্ত্ৰণ জনালোঁ। তেখেতলোকে আহিব, তেখেতলোকে বহুমূলীয়া সময় দি আমাক যে দিহা পৰামৰ্শ দিব যে কেনেকৈ ধৰণে আমি এই বিহু উদযাপন কৰিলে ভাল হয় বা কি ধৰণে উদযাপন কৰিব পাৰি, সেইটোৰ ওপৰত আমাক দুই এষাৰ দিয়ামৰ্শ দিব বুলি আমি এই বাৰ্তাযোগে আহ্বান জনালোঁ। কেইটা বজাত আপোনালোকে? আমি 4 বজাৰ পৰা আৰম্ভ কৰিম এই সভা। আপোনালোকে সকলোৱে আহিব যেন অনুৰোধ কৰিছোঁ। আপোনালোকে জানেই যে আমি এই বিহুখনি লাহোৱাল আঞ্চলিক বিহুখন আমি দুদিনীয়াকৈ অনুষ্ঠিত কৰোঁ। এই দুদিনত আমি যে কি ধৰণৰ অনুষ্ঠান কৰিলে এই বিহুখন অধিক সৰ্বাংগ সুন্দৰ হ'ব, আমি তাৰ ওপৰত আপোনালোকৰ দিহা পৰামৰ্শ, আপোনালোকৰ উপদেশ বিচাৰি আমি লাহোৱাল ঠাকুৰবাৰী মন্দিৰত দেওবাৰে দিনৰ 4 বজাৰ পৰা আমি এই সভাখন অনুষ্ঠিত কৰিছোঁ। আপোনালোক সকলোকে লাহোৱালবাসী ৰাইজ আৰু বিহুভূমি ৰাইজ সকলোকে আমি সাদৰে নিমন্ত্ৰণ জনালোঁ।